নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। যোৱাকালি অৰ্থাৎ 7 জুলাই 2024 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত মাননীয় মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ উপস্থিতিত শিক্ষা বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে শিক্ষা বিভাগ সম্পৰ্কীয় এখন বৈঠকত মিলিত হয়। বৈঠকত বিদ্যালয় শিক্ষাৰ পৰ্যালোচনা, শিক্ষকৰ বকেয়া দৰমহা, স্নাতক শিক্ষকসকলে ফিক্সড পেইড চাকৰিত যোগ দিয়াৰ পৰা বকেয়া দৰমহা, অসম কলেজ কৰ্মচাৰী প্ৰাদেশিকীকৰণ অধিনিয়ম 2010ৰ সলনি প্ৰস্তাৱিত অসম কলেজ কৰ্মচাৰী প্ৰাদেশিকীকৰণ 2024 আৰু আদৰ্শ আৱাসিক বিদ্যালয়সমূহকে আদি কৰি বিভিন্ন বিষয় পাৱাৰ পইণ্ট যোগে বুজ লয়। বিদ্যালয়সমূহৰ খালী হৈ থকা পদসমূহত নতুন নিযুক্তি অহা বৰ্ষৰ প্ৰথম ভাগতে দিব পৰাকৈ নিযুক্তিৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰীয়ে শিক্ষা বিভাগক নিৰ্দেশনা প্ৰদান কৰে। ইয়াৰ লগতে শিক্ষা বিভাগৰ সৈতে জড়িত বিভিন্ন বিষয়ত মাননীয় মুখ্যমন্ত্ৰীয়ে বুজ লৈ বিভাগক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে যোৱাকালি অৰ্থাৎ 7 জুলাই 2024 তাৰিখে। ধন্যবাদ।